সৈতে অসমবাসী ৰাইজ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ SRB আছাম ইনফো ইউটিউব চেনেলত। বন্ধুসকল 1 এপ্ৰিলৰ পৰা মোদী চৰকাৰে লাগু কৰিবলৈ গৈ আছে 5টা নতুন নিয়ম, মানে বহুতকেইটা নতুন নিয়ম লাগু কৰিব। তাৰ ভিতৰৰ পৰা জাষ্ট মই 5টা নতুন নিয়ম মই আপোনালোকক জনাম, যি 5টা নতুন নিয়ম প্ৰতিগৰাকী ভাৰতীয় জনাটো খুবেই দৰকাৰ। তো বন্ধুসকল পলম নকৰাকৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ যে মোদী চৰকাৰে কি 5টা নতুন নিয়ম লাগু কৰিব 1 এপ্ৰিলৰ পৰা। বন্ধুসকল প্ৰথমতে আগবাঢ়িছে 1 নম্বৰ আপডেটৰ ফালে, আৰু 1 নম্বৰ আপডেটটো হৈছে যে 1 এপ্ৰিলৰ পৰা বাইক কাৰ মানে যান বাহনত লগাব লাগিব হাই সিকিউৰিটি নাম্বাৰ প্লেট। যদি আপোনাৰ বাইক বা কাৰ আছে তেতিয়াহ'লে আপোনালোকে অনতি পলমে হাই সিকিউৰিটি নাম্বাৰ প্লেট লগাবলৈ চেষ্টা কৰক, কাৰণ 1 এপ্ৰিলৰ পৰা যদি আপোনাৰ বাইকত হাই সিকিউৰিটি নাম্বাৰ প্লেট নাথাকে তেতিয়াহ'লে আপোনালোকক জৰিমনা ভৰিব লাগিব পাৰে। মোদী চৰকাৰে কি কৰিছে যে বাইক কাৰ যান বাহন চুৰিৰ সংখ্যা কমাবলৈ এই পদ্ধতি হাতত লৈছে। আৰু 2 নম্বৰ আপডেটটো হৈছে যে যদি আপোনালোকৰ একোখনকৈ বেংক একাউণ্ট আছে তেতিয়াহ'লে আপোনাৰ লগত থাকিব লাগিব আধাৰ কাৰ্ড, আৰু আধাৰ কাৰ্ডত যি নাম আছে আপোনাৰ বেংক একাউণ্টত যি নাম আছে দুয়োটাৰ নামৰ লগত 100% সিমিলাৰিটি থাকিব লাগিব। যদি এটা স্পেলিঙতো ভুল থাকে তেতিয়াহ'লে আপোনালোকে 1 এপ্ৰিলৰ পৰা পইচা উইথড্ৰল কৰিব নোৱাৰিব বা ডিপজিটো কৰিব নোৱাৰিব। তো বন্ধুসকল যদি আপোনাৰ নামত কিবা কোনো ধৰণৰ ভুল আছে তেতিয়াহ'লে আপোনালোকে 1 এপ্ৰিলৰ আগতে ঠিক কৰি ল'বলৈ চেষ্টা কৰিব। আৰু 3 নম্বৰ আপডেটটো জনাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট, প্লিজ ভিডিঅ'টোত লাইক কৰি দিয়ক। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, যাতে নতুন নতুন ভিডিঅ' আপডেটবোৰ আপোনালোকৰ সকলোৰে আগত পাই থাকে। তো বন্ধুসকল আকৌ আমি আগবাঢ়ো 3 নম্বৰ আপডেটৰ ফালে, আৰু 3 নম্বৰ আপডেটটো হৈছে যে 1 এপ্ৰিলৰ পৰা সলনি হ'বলৈ গৈ আছে বৈদ্যুতিক মিটাৰ। আৰু বন্ধুসকল বৈদ্যুতিক কাৰণৰ মিটাৰ চেঞ্জ হ'ব 1 এপ্ৰিলৰ পৰা। আপোনাৰ যি পুৰণি বৈদ্যুতিক মিটাৰ আছে এই মিটাৰটো চেঞ্জ কৰিব লাগিব আৰু প্ৰিপেইড বৈদ্যুতিক মিটাৰ লগাব লাগিব। আৰু প্ৰিপেইড বৈদ্যুতিক মিটাৰত কি কৰিব যে আপুনি যেনেদৰে মোবাইলত ৰিচাৰ্জ কৰে ঠিক তেনেদৰে আপোনালোকক ৰিচাৰ্জ কৰিব লাগিব। আপোনাৰ প্ৰিপেইড বৈদ্যুতিক মিটাৰত যেতিয়া ৰিচাৰ্জ শেষ হ'ব তেতিয়া আপোনালোকে কাৰেণ্টটো নাপাব। তো অনতি পলমে সলনি হ'বলৈ গৈ আছে আপোনাৰ বৈদ্যুতিক মিটাৰ। 4 নম্বৰ আপডেটটো হৈছে যে যদি আপোনালোকৰ লগত পেন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে 1 এপ্ৰিলৰ পৰা জমি বিক্ৰী বা কিনা বেচা কৰিব নোৱাৰে। মোদী চৰকাৰে কি কৰিছে যে ইনকাম টেক্স লোৱাৰ বাবে এই পদ্ধতি হাতত লৈছে। যে কিছুমান মানুহ আছে যিবোৰে কি কৰে ইনকাম টেক্স নিদিয়ে, আৰু সেইসকল মানুহৰ হাতত বহুতো জমি আছে, সিহঁতে জমি কিনা বেচা কৰি থাকে, কিন্তু ইনকাম টেক্সৰ অফিচৰ পৰা এইবোৰ গমে নাপায়, যাৰ ফলত এই পদ্ধতি হাতত লৈছে যে 1 এপ্ৰিলৰ পৰা যদি আপুনি মাটি বিক্ৰী কৰিব বিচাৰে বা কিনিব বিচাৰে তেতিয়াহ'লে আপোনাৰ পেন কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ লগত পেন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে 1 এপ্ৰিলৰ পৰা মাটি কিনা বেচা কৰিব নোৱাৰিব। এতিয়া আগবাঢ়িছে বন্ধুসকল 5 নম্বৰ অৰ্থাৎ হেক আপডেটৰ ফালে, আৰু হেক আপডেটটো হৈছে যে 1 এপ্ৰিলৰ পৰা টিভিৰ দাম বৃদ্ধি পাব 5ৰ পৰা 10%, আৰু লগতে টাটা মটৰ্ছৰ যিবোৰ কাৰ আছে এইবোৰ কাৰৰ দামো বৃদ্ধি হ'ব। তো বন্ধুসকল যদি আপোনালোকে আগতে মনতে ভাবি থৈছে যে টিভি এটা কিনিম বুলি, তো অনতি পলমে আপোনালোকে কিনি লওক, কাৰণ 1 এপ্ৰিলৰ পৰা বৃদ্ধি হ'বলৈ গৈ আছে টিভি আৰু টাটা মটৰ্ছৰ কাৰ। তো বন্ধুসকল 5টা আপডেটৰ ভিতৰত আপোনালোকৰ কোনটো আপডেট আটাইতকৈ বেছি ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।